আৰু আজিও BBC টিমো আহিছিল উৰিয়াম ঘাটত, আমি সোমাব দিয়া নাই। একেবাৰে ক্লিয়াৰ কথা যে ফৰেষ্টত সোমাব আগত পাৰ্মিশ্যন লাগিব ৱাৰ্ডেনৰ পৰা। পাৰ্মিশ্যন নহ'লে লাগিলে BBC হওক CNN হওক, কোনো কথা নাই। গতিকে আমি অত্যন্ত সাহসেৰে এইবাৰ কাম কৰিছোঁ। আৰ পাৰ লৰাই এখন আমি লৰি আছো। এই যে মৌলবাদী শক্তিটো দেশৰ বাহিৰৰ পৰা নিয়ন্ত্ৰণ থাকে নে দেশৰ এইবিলাকৰ বিষয়ে আপোনালোক সাংবাদিক পঢ়িব। এইবিলাক এদিনতে উত্তৰ দিব নোৱাৰি। এইবিলাক ডাঙৰ একোখন কিতাপ হয়। গতিকে আপোনালোকে পঢ়িব যে কেনেকে কোনে পইচা পায়, কেনেকে ক'ৰ পৰা আহে, কেনেকে ফাণ্ডিং হয়, USTM কেনেকে আৰম্ভ হৈছিল, তাৰে কেতিয়াবা গোটেই পইচা অহা প্ৰথম আৰম্ভণিটো চাব। তেতিয়া আপোনালোকে দেখিব সেইটো পইচা ক'ৰ পৰা আহিছিল। যেনেকে এজন আমাৰ MPৰ ফুড ফৰ ফাৰ্ম বুলি এটা NGO আছে, সেইটো জৰ্জ চৰেছৰ পইচা দি আৰম্ভ হৈছিল। মই ডাইৰেক্ট কৈ আছো, মোৰ ওপৰত কেছ দিলেও কেছ দিওঁ। গতিকে এই কথাবিলাক অসমক লৈ নিজে ট্ৰেক কৰি আছো। আৰু আজিও BBC টিমো আহিছিল উৰিয়াম ঘাটত, আমি সোমাব দিয়া নাই। একেবাৰে ক্লিয়াৰ কথা যে ফৰেষ্টত সোমাব আগত পাৰ্মিশ্যন লাগিব ৱাৰ্ডেনৰ পৰা। পাৰ্মিশ্যন নহ'লে লাগিলে BBC হওক CNN হওক, কোনো কথা নাই। গতিকে আমি অত্যন্ত সাহসেৰে এইবাৰ কাম কৰিছোঁ। আৰ পাৰ লৰাই এখন আমি লৰি আছো। এই যে মৌলবাদী শক্তিটো দেশৰ বাহিৰৰ পৰা নিয়ন্ত্ৰণ থাকে নে দেশৰ এইবিলাকৰ বিষয়ে আপোনালোক সাংবাদিক পঢ়িব। এইবিলাক এদিনতে উত্তৰ দিব নোৱাৰি। এইবিলাক ডাঙৰ একোখন কিতাপ হয়। গতিকে আপোনালোকে পঢ়িব যে কেনেকে কোনে পইচা পায়, কেনেকে ক'ৰ পৰা আহে, কেনেকে ফাণ্ডিং হয়, USTM কেনেকে আৰম্ভ হৈছিল, তাৰে কেতিয়াবা গোটেই পইচা অহা প্ৰথম আৰম্ভণিটো চাব। তেতিয়া আপোনালোকে দেখিব সেইটো পইচা ক'ৰ পৰা আহিছিল। যেনেকে এজন আমাৰ MPৰ ফুড ফৰ ফাৰ্ম বুলি এটা NGO আছে, সেইটো জৰ্জ চৰেছৰ পইচা দি আৰম্ভ হৈছিল। মই ডাইৰেক্ট কৈ আছো, মোৰ ওপৰত কেছ দিলেও কেছ দিওঁ। গতিকে এই কথাবিলাক অসমক লৈ বহুত ৰাজনীতি হৈ আছে। আগতে ময়ো গম নাপাইছিলো, হেল্থ মিনিষ্টাৰ দৌৰি থাকে, ভিতৰত সোমাব পৰা নাছিলো। এতিয়া কেন্দ্ৰীয় চৰকাৰ আৰু আমাৰ মাজত সহযোগিতা বৃদ্ধি হোৱাৰ কাৰণে এই কথাবোৰ আজিকালি আমাৰ নজৰত আহে। আমি তৎকালীনভাৱে ব্যৱস্থা ল'ব পাৰোঁ। নহ'লে ইমান দিন চাপৰৰ সন্মুখততো ডাঙৰ লাইন পাতি গ'ল। ইয়াক ঘৰ দিয়া, তাক মাটি দিয়া, তাক ফৰেষ্টৰ দখল কৰা। BTADৰ ঘটনাৰ সময়ত যিমান মানুহ ওলাই গৈছিল, পৰৱৰ্তী সময়ত তাতকৈ বেছি মানুহ আহি সোমাই থাকিল। এইবিলাক মানুহৰ কাৰণে এই একোটা 30,000 টকাৰ ঘৰ আনিলে, আজমলে বোলে কয় মই 3,000 ঘৰ বনাই দিম, মেহমুদ মাদানীয়ে বোলে কয় মই 6,000 ঘৰ বনাই দিম। তেওঁলোকৰ নিজৰ পইচাটো এটাও নাছিলে। পিছত গম পালে এই পইচাবিলাক বাহিৰৰ পৰা আহিছিল। গতিকে এই ঘটনাবিলাক লৈ আজি আমি যথেষ্ট সজাগ, আৰু আমি অসমত এনে ঘটনা ৰিপিট হ'ব নিদিওঁ।